নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে 17 আগষ্ট 2026 পৰা আৰম্ভ হ'বলৈ গৈ আছে এক গুৰুত্বপূৰ্ণ সময়। যদি আপোনাৰ ৰাশি সিংহ, তেন্তে আজিৰ এই ভিডিঅ'টোত আপোনাৰ বাবে অতি বিশেষ হ'ব পাৰে। কাৰণ 17 আগষ্টৰ পৰা গ্ৰহ ৰজা সূৰ্যদেৱে কৰ্কট ৰাশি এৰি নিজৰ নিজ ৰাশিত সিংহ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। আৰু যেতিয়া কোনো গ্ৰহে নিজৰ নিজ ৰাশিত প্ৰৱেশ কৰে, তেতিয়া সেই গ্ৰহৰ শক্তি আৰু প্ৰভাৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে বুলি বৈদিক জ্যোতিষত গণ্য কৰা হয়। তাৰ ওপৰত আকৌ সিংহ ৰাশিৰ অধিপতিয়ে হৈছে সূৰ্যদেৱ। অৰ্থাৎ এই সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্য শক্তি বিশেষভাৱে সক্ৰিয় হোৱাৰ সম্ভাৱনা থাকিব। যিসকল জাতক জাতিকা বহুদিন ধৰি নিজৰ পৰিশ্ৰম ফল লাভ কৰিবলৈ অপেক্ষা কৰি আছে, যিসকলে কৰ্মক্ষেত্ৰত নিজৰ পৰিচয় সৃষ্টি কৰিব বিচাৰে, যিসকলে ব্যৱসায়ত আগবাঢ়িব বিচাৰে, অথবা যিসকল জীৱনত এটা ডাঙৰ পৰিৱৰ্তন অপেক্ষাত আছে, তেওঁলোকৰ বাবে 17 আগষ্টৰ পিছত সময়খিনি বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। কিন্তু প্ৰশ্ন হ'ল, সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ পিছত ঠিক কি হ'ব? প্ৰিয় দৰ্শক, চাকৰি কৰা যিসকল জাতক জাতিকা আছে, তেখেতসকলে কি লাভ পাব? ব্যৱসায়ত নতুন সুযোগ আহিব নেকি? অৰ্থাৎ আৰ্থিক অৱস্থা উন্নত হ'ব নেকি? প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন আহিব? পৰিয়াল আৰু সমাজত সন্মান বৃদ্ধি পাব নেকি? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাই কোনবোৰ কাম কৰিলে সূৰ্যদেৱৰ শুভ আশীৰ্বাদ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। আজিৰ ভিডিঅ'টোত আমি এই সকলোবোৰ বিষয় বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমে জানো আহক গোচৰ কিয় ইমান গুৰুত্বপূৰ্ণ। সূৰ্যক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰজা বুলি কোৱা হয়। সূৰ্য হৈছে আত্মবিশ্বাস, আত্মসন্মান, নেতৃত্ব, পিতৃ, চৰকাৰী ক্ষেত্ৰ, ৰাজকীয় প্ৰতিপত্তি, সামাজিক সন্মান আৰু ব্যক্তিত্বৰ কাৰক। আৰু সিংহ ৰাশি হৈছে সূৰ্যৰ নিজ ৰাশি। সেয়েহে সূৰ্য যেতিয়া নিজৰ ঘৰত প্ৰৱেশ কৰে, তেতিয়া সিংহ ৰাশিৰ জাতক জাতিকাৰ মাজত নিজৰ ক্ষমতা আৰু সামৰ্থ্য প্ৰকাশ কৰাৰ মানসিকতা বৃদ্ধি পাব পাৰে। আপুনি হয়তো লক্ষ্য কৰিব যে আগতে যি কথাবোৰ ক'বলৈ বা কৰিবলৈ আপুনি দ্বিধাবোধ কৰিছিল, সেইবোৰ ক্ষেত্ৰত এতিয়া আপোনাৰ সাহস বৃদ্ধি পাইছে। নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস বৃদ্ধি পাব পাৰে। নিজৰ ভৱিষ্যত সম্পৰ্কে নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আপুনি নিজৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক চাকৰি আৰু কৰ্মজীৱন। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্মক্ষেত্ৰত এই সময়ছোৱাই এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিব পাৰে। যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ব অলপ কঠিন যেন লাগিব পাৰে, কিন্তু ভয় নকৰিব। এই দায়িত্বই আপোনাৰ যোগ্যতা দেখুওৱাৰ সুযোগ দিব পাৰে। আপোনাৰ কামৰ ওপৰত বিষয়াৰ দৃষ্টিগোচৰ হ'ব পাৰে। যিসকল ব্যক্তিয়ে বহুদিন ধৰি পদোন্নতিৰ অপেক্ষাত আছে, তেওঁলোকে নিজৰ কাম কাজ অধিক দায়িত্বশীলভাৱে সম্পন্ন কৰা উচিত। কাৰণ কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ যোগ্যতাক প্ৰমাণ কৰাৰ সময় এইটো। আপুনি যদি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে এই সময়ত অধ্যয়ন আৰু পৰিশ্ৰম প্ৰতি অধিক গুৰুত্ব দিয়ক। যিসকলৰ চৰকাৰী বিভাগ, প্ৰশাসন, নেতৃত্ব, শিক্ষা, ব্যৱস্থাপনা বা জনসাধাৰণৰ সৈতে জড়িত কাম আছে, তেওঁলোকৰ বাবেও নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। কোনো ডাঙৰ বিষয়ত আপোনাৰ মতামত বিচৰা হ'ব পাৰে। আপোনাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব পাৰে। আৰু কেতিয়াবা আপুনি এনে এটা দায়িত্ব লাভ কৰিব পাৰে, যাৰ বাবে আপুনি নিজেই অনুভৱ কৰিব, এতিয়া মানুহে মোক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। প্ৰিয় দৰ্শক, চাকৰি সলনি কৰিব বিচৰাসকলৰ বাবে, যিসকল সিংহ ৰাশিৰ ব্যক্তিয়ে বৰ্তমানৰ চাকৰিত সন্তুষ্ট নহয় আৰু নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবেও এই সময়ছোৱাত নতুন সুযোগৰ সন্ধান কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, কেৱল খং বা হতাশাৰ বাবে চাকৰি এৰি নিদিব। প্ৰথমে নতুন সুযোগ নিশ্চিত কৰক, তাৰ পিছত সিদ্ধান্ত লওক। সূৰ্যৰ প্ৰভাৱত আত্মবিশ্বাস বৃদ্ধি পাব পাৰে, আৰু আপুনি হয়তো ভাবিব পাৰে, মই ইয়াতকৈ ভাল কিবা এটা পাব পাৰোঁ। এই আত্মবিশ্বাস ভাল, কিন্তু সিদ্ধান্তৰ ক্ষেত্ৰত বুদ্ধি আৰু ধৈৰ্যও সমানে প্ৰয়োজন। ব্যৱসায়ৰ ক্ষেত্ৰত কি হ'ব? সিংহ ৰাশিৰ ব্যৱসায়িকসকলৰ বাবেও 17 আগষ্টৰ পিছৰ সময়খিনি গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেওঁলোকে নিজৰ পৰিকল্পনা পুনৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব পাৰে। যিসকলে ইতিমধ্যে ব্যৱসায় কৰি আছে, তেওঁলোকৰ বাবে নতুন গ্ৰাহক
নতুন যোগাযোগ অথবা নতুন পৰিকল্পনাৰ সুযোগ সৃষ্টি হ'ব পাৰে। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা ব্যৱসায়ত বিশেষভাৱে কামত আহিব পাৰে। কিন্তু ব্যৱসায়ত এটা ডাঙৰ ভুল নকৰিব। অতি আত্মবিশ্বাসী হৈ আনৰ পৰামৰ্শ সম্পূৰ্ণৰূপে অপেক্ষা নকৰিব। কেতিয়াবা এজন অভিজ্ঞ ব্যক্তিৰ এটা সৰু পৰামৰ্শই ডাঙৰ লোকচানৰ পৰা ৰক্ষা কৰিব পাৰে। সেয়েহে নিজৰ সিদ্ধান্ত বিশ্বাস ৰাখক, কিন্তু প্ৰয়োজন হলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আৰ্থিক দিশটো। এতিয়া আহোঁ ধনৰ কথালৈ। সিংহ ৰাশিৰ বহু জাতক জাতিকাই এই সময়ছোৱাত আৰ্থিক ক্ষেত্ৰত আগৰ তুলনাত অধিক স্থিৰতা লাভ কৰাৰ চেষ্টা কৰিব পাৰে। আয়ৰ নতুন পথ সৃষ্টি কৰাৰ চিন্তা মনলৈ আহিব পাৰে। চাকৰিৰ লগতে অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি থকা ব্যক্তিয়ে নতুন সুযোগৰ বিষয়ে জানিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো নতুন পৰিকল্পনা কৰিব পাৰে। কিন্তু এই সময়ছোৱাত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, আয় বৃদ্ধি কৰাৰ লগতে খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। সূৰ্য শক্তিশালী হোৱাৰ সময়ত সন্মান, ব্যক্তিত্ব আৰু জীৱনশৈলীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে। সেয়েহে কেৱল আনক দেখুৱাবলৈ অতিৰিক্ত খৰচ নকৰিব। যদি ধন সঞ্চয় কৰাৰ পৰিকল্পনা আছে, তেন্তে 17 আগষ্টৰ পিছত এই পৰিকল্পনাক অধিক গুৰুত্ব দিয়ক। ঘৰ সংসাৰ আৰু পৰিয়াল যদি চাওঁ, পৰিয়ালৰ ক্ষেত্ৰতো কিছু ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ পৰিয়ালত আপোনাৰ মতামতৰ গুৰুত্ব বৃদ্ধি পাব পাৰে। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা কোনো গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো ডাঙৰ সিদ্ধান্তত আপোনাৰ ভূমিকা থাকিব পাৰে। কিন্তু ইয়াতো অহংকাৰৰ পৰা সাৱধান। আপুনি যিমানেই সফল নহওক কিয়, পৰিয়ালৰ মানুহৰ অনুভূতিক সন্মান দিয়ক। বিশেষকৈ পিতৃ মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰক, কাৰণ জ্যোতিষত সূৰ্যক পিতৃৰ কাৰক হিচাপে গণ্য কৰা হয়। প্ৰেম আৰু সম্পৰ্ক যদি চাওঁ, এতিয়া আহোঁ প্ৰেমৰ ক্ষেত্ৰলৈ। অবিবাহিত সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনত নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। এই পৰিচয় প্ৰথমে বন্ধুত্বৰ ৰূপত আৰম্ভ হৈ পিছলৈ গভীৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। আপুনি নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ অধিক আত্মবিশ্বাসী হ'ব পাৰে। কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদকৈ সিদ্ধান্ত নল'ব। কোনো ব্যক্তিৰ বাহ্যিক আচৰণ দেখি সম্পূৰ্ণ বিশ্বাস কৰাৰ আগতে সময় দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকে সংগীৰ সৈতে মুকলিকৈ কথা পাতক। নিজৰ কথাই সদায় সঠিক বুলি ভাবি সংগীৰ ওপৰত সিদ্ধান্ত জাপি নিদিব। এতিয়া জানো আহক বিবাহিত জীৱন। বিবাহিত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ছোৱা দাম্পত্য সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ আহিব পাৰে। কিন্তু ইয়াৰ বাবে দুয়োজনৰ মাজত বুজাবুজি প্ৰয়োজন। আপুনি যদি নিজৰ সংগীক সন্মান দিয়ে আৰু তেওঁৰ মতামতক গুৰুত্ব দিয়ে, তেন্তে সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। পুৰণি কোনো ভুল বুজাবুজি আলোচনা কৰি সমাধান কৰাৰ সুযোগ আহিব পাৰে। এই কথা সদায় মনত ৰাখিব। সম্পৰ্কত জিকিবলৈ নহয়, সম্পৰ্কটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে। মানসিক শক্তি আৰু আত্মবিশ্বাস যদি চাওঁ, 17 আগষ্টৰ পিছত আপোনাৰ মানসিক শক্তিটো পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। যি কামৰ বিষয়ে আগতে আপুনি ভয় কৰিছিল, সেই কাম কৰিবলৈ সাহস পাব পাৰে। নিজৰ জীৱনক লৈ নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। আপুনি হয়তো পুৰণি কিছুমান অভ্যাস এৰি নতুন জীৱনশৈলীৰ গ্ৰহণ কৰাৰ কথা ভাবিব। এই সময়ছোৱাত নিজৰ ওপৰত বিনিয়োগ কৰক, নতুন দক্ষতা শিকক, নিজৰ জ্ঞান বৃদ্ধি কৰক। যদি কোনো পৰীক্ষা বা চাকৰিৰ প্ৰস্তুতি চলাই আছে, তেন্তে নিয়মিত অধ্যয়ন কৰক, কাৰণ সূৰ্যই আপোনাক আত্মবিশ্বাস দিব পাৰে। কিন্তু সেই আত্মবিশ্বাস সফলতালৈ ৰূপান্তৰিত কৰিবলৈ পৰিশ্ৰম আপোনাৰ নিজৰ। এতিয়া জানো সামাজিক সন্মান আৰু প্ৰতিপত্তি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সামাজিক সন্মানৰ ক্ষেত্ৰতো এই সময়ছোৱাত ইতিবাচক পৰিৱৰ্তন অনুভৱ হ'ব পাৰে। আপোনাৰ কোনো কামৰ বাবে মানুহে আপোনাক প্ৰশংসা কৰিব পাৰে। কোনো সামাজিক অনুষ্ঠানত আপোনাৰ উপস্থিতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাক কোনো দায়িত্ব দিয়া হ'ব পাৰে। আপোনাৰ নেতৃত্বৰ গুণ আনৰ দৃষ্টিগোচৰ হ'ব পাৰে। কিন্তু সন্মান লাভ কৰাৰ পিছত অহংকাৰ নকৰিব, কাৰণ সন্মান লাভ কৰাটো যিমান কঠিন, সন্মান বজাই ৰখাটো সিমানেই গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, এতিয়া জানো আহক স্বাস্থ্যৰ দিশটো। স্বাস্থ্যৰ ক্ষেত্ৰত যদি চাওঁ, সাধাৰণভাৱে নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি সচেতন থাকক। অতিৰিক্ত কামৰ চাপ নল'ব, সময়মতে বিশ্ৰাম লওক, পৰ্যাপ্ত পানী খাওক আৰু সুষম আহাৰ গ্ৰহণ কৰক। নিজৰ দৈনন্দিন ৰুটিনত নিয়মিতভাৱে আপুনি বজাই ৰাখক আৰু কোনো শাৰীৰিক সমস্যা থাকিলে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। জ্যোতিষীয় আজি চিকিৎসাৰ বিকল্প হিচাপে আপুনি নল'ব আৰু সূৰ্যদেৱক সন্তুষ্ট কৰিবলৈ সহজ উপায় আপুনি এতিয়া চাওক যে কিছু সহজ উপায় আছে, এইখিনি আপুনি সূৰ্যদেৱক সন্তুষ্ট কৰিবলৈ আপুনি কৰিব পাৰে। এতিয়া জানো আহক সূৰ্যদেৱৰ শুভ আশীৰ্বাদ লাভৰ বাবে কি কৰিব। আপুনি প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ সময়ত আপুনি স্নান কৰি পৰিষ্কাৰ হৈ সূৰ্যদেৱক আপুনি কি কৰিব পাৰে, পানী অৰ্পণ কৰিব পাৰে।
পানীৰ পাত্ৰত পৰিষ্কাৰ পানী লৈ সূৰ্যৰ দিশে মুখ কৰি ভক্তিভাৱে পানী অৰ্পণ কৰক। তাৰপিছত সূৰ্যদেৱক প্ৰণাম কৰি আপুনি ক'ব পাৰে যে ওম সূৰ্যায় নমঃ অথবা ওম আদিত্যায় নমঃ। আপুনি ভগৱানৰ নাম ল'ব পাৰে আৰু দেওবাৰে সূৰ্যদেৱৰ আৰাধনা কৰিব পাৰে। পিতৃ মাতৃ বয়োজ্যেষ্ঠ সন্মান কৰক। দুখীয়া আৰু প্ৰয়োজনীয় ব্যক্তিক সাধ্য অনুসৰি সহায় কৰক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিজৰ কৰ্মত সততা কিন্তু বজাই ৰাখক। 17 আগষ্টৰ পিছত সিংহ ৰাশিৰ জাতক জাতিকাৰ কোনবোৰ ভুল নকৰিব, আপোনালোকে কোনবোৰ ভুল নকৰিব? প্ৰথম ভুলটো হ'ল অহংকাৰ কেতিয়াও নকৰিব। দ্বিতীয়টো হ'ল আপুনি খঙৰ সময়ত ডাঙৰ সিদ্ধান্ত নল'ব। তৃতীয় কৈছে যে কেৱল নিজৰ কথাই সঠিক বুলি নাভাবিব। চতুৰ্থ, অপ্ৰয়োজনীয় খৰচ নকৰিব। পঞ্চম, সহকৰ্মী বা পৰিয়ালৰ মানুহৰ সৈতে অযথা সংঘাত নকৰিব। ষষ্ঠ কৈছে সুযোগ আহিলে ভয়ত পিছ পৰি নাথাকিব, কাৰণ সূৰ্যই এই সময়খিনি আপোনাক নিজৰ সামৰ্থ্য দেখুৱাব সুযোগ দিব পাৰে। 17 আগষ্টৰ পৰা আপোনাৰ বাবে মূল বাৰ্তা যদি চাওঁ, সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে 17 আগষ্ট 2026 পৰা আৰম্ভ হোৱা এই সময়খিনি আটাইতকৈ ডাঙৰ শিক্ষা হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু অহংকাৰ নকৰিব। সুযোগ গ্ৰহণ কৰক, কিন্তু খৰখেদাকৈ সিদ্ধান্ত নল'ব। সফলতা বিচাৰক, কিন্তু পৰিয়াল আৰু সম্পৰ্কক অৱহেলা নকৰিব। ধন উপাৰ্জন কৰক, কিন্তু সঞ্চয় কৰিবলৈ পাহৰি নাযাব। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ, সূৰ্যৰ দৰে নিজে জ্বলক আৰু আনকো পোহৰ দিয়ক। প্ৰিয় দৰ্শক, গতিকে সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে 17 আগষ্ট 2026 পৰা আৰম্ভ হ'বলগীয়া সূৰ্যৰ সিংহ ৰাশিত গোচৰ এক গুৰুত্বপূৰ্ণ জ্যোতিষীয় পৰিঘটনা। এই সময়ত আত্মবিশ্বাস বৃদ্ধি, নেতৃত্বৰ সুযোগ, কৰ্মক্ষেত্ৰত পৰিচয় বৃদ্ধি, সামাজিক সন্মান, নতুন পৰিকল্পনা আৰু জীৱনত নতুন দিশৰ সন্ধান পোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু মনত ৰাখিব, কেৱল গ্ৰহৰ গোচৰে জীৱন সলনি নকৰে। গ্ৰহই সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে, কিন্তু সেই দুৱাৰেৰে আগবাঢ়ি যোৱাৰ দায়িত্ব আপোনাৰ। সেয়েহে 17 আগষ্টৰ পিছত ভয় নকৰিব, নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক, পৰিশ্ৰম কৰক আৰু যি সুযোগ আহে তাক সঠিকভাৱে ব্যৱহাৰ কৰক। হয়তো বহুদিন ধৰি যি পৰিৱৰ্তনৰ অপেক্ষাত আছিল, সেই পৰিৱৰ্তন আৰম্ভণি এই সময়ছোৱাৰ পৰাই হ'ব পাৰে। যদি আপুনি সিংহ ৰাশিৰ জাতক জাতিকা, তেন্তে কমেণ্টত ভক্তিভাৱে লিখক জয় সূৰ্যদেৱ। আপোনাৰ জীৱনত সূৰ্যদেৱৰ কৃপা, পোহৰ, শক্তি আৰু সফলতা সদায় থাকক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী, পৰিয়ালবৰ্গলৈ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত, যিহেতু আমি ক'লোৱেই জয় সূৰ্যদেৱ, কমেণ্ট এটা কৰক। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে আজি আপোনাৰ যি জ্যোতিষৰ বা বিভিন্ন আজি আপোনাৰ দৈনিক ৰাশিফল হওক বা বিভিন্ন ৰাশিফলৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।